নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, শাওনৰ পূৰ্ণিমাৰ ৰাখী বন্ধন। ৰাখী বন্ধনত যদি আপোনাৰ ঘৰত এটা উপায় ৰাতি কৰি থ'ব পাৰে, তেনে জীৱনৰ বাবে আপোনাৰ ঘৰখনত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পৰি থাকিব। এই দিনটোত কৰা এক বিশেষ উপায়ৰ বাবেই দ্ৰৌপদীয়ে জীৱনৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পাইছিল আৰু কোনোদিনেই সমস্যাৰ ওচৰত হাৰ মানিবলগীয়া নহৈছিল। যিকোনো বিপদত ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক ৰক্ষা কৰিছিল। সেয়েহে এই দিনটোত কৰা যিকোনো উপায়ৰ ফলাফল প্ৰাপ্তি হয় অতি সোনকালে। ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পায় আৰু বিপদৰ সময়ত ভগৱান শ্ৰীকৃষ্ণৰ সহায়ত সেই বিপদৰ পৰা ৰক্ষা পৰিব পাৰে সেই ব্যক্তিয়ে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰাখী বন্ধননো কি, কিয় শাওণ মাহৰ পূৰ্ণিমাত ভাতৃভংগীয়ে ৰাখী পিন্ধায়, কেনেকৈ ৰাখী পিন্ধাব পাৰিলে ভাতৃভংগীৰ সম্পৰ্ক অতি মধুৰ হৈ ইজনে সিজনৰ প্ৰতি মৰম স্নেহ অটুট থাকে। লগতে ৰাখী বন্ধনৰ দিনা সন্ধিয়া কি উপায় কৰিলে জীৱনত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পায় আৰু যিকোনো ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত হাৰ মানিবলগীয়া নহয়। সেয়েহে আপুনিও যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চায়, তেনে ৰাখী পূৰ্ণিমাত এই উপায় কৰি আপুনি যিকোনো বিপদত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পাব আৰু নিজৰ সমস্যাসমূহৰ সমাধানৰ বাট বিচাৰি পাবলৈ সুযোগ পাব। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক শাওণ মাহৰ পূৰ্ণিমা কিয় ৰাখী পূৰ্ণিমা বুলি কোৱা হয় আৰু এইদিনা কিয় ৰাখী বন্ধন কৰা হয়। ভাতৃ আৰু ভংগীয়ে ইজনে সিজনক ৰাখী পিন্ধালে কি হয় আৰু ঘৰত ৰাতি কি উপায় কৰিব পাৰিলে ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা লাভ কৰিব পাৰে আৰু যিকোনো সংকটত ভগৱানৰ নাম স্মৰণ কৰিলেই সেই বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰে। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে পলম নকৰি প্ৰথমে জানো আহক ৰাখী বন্ধননো কি, শাওণ মাহৰ পূৰ্ণিমাক কিয় ৰাখী বন্ধা হয়, ৰাখী বান্ধিলে কি হয় আৰু নাবান্ধিলে কি হয়। ৰাখী বন্ধনৰ উৎপত্তি মহাভাৰতৰ দিনতেই হৈছিল। তেতিয়াৰে পৰা ভাতৃভংগীৰ মাজত শাওণ মাহৰ পূৰ্ণিমাত ৰাখী বন্ধন কৰি ভাতৃ আৰু ভগ্নীৰ সম্পৰ্ক মজবুত কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ শ্বতদেৱী নামৰ এগৰাকী খুৰীয়েক আছিল। তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। আশ্চৰ্যজনক কথাটো হৈছে শ্বতদেৱীৰ যি পুত্ৰ হৈছিল তেওঁৰ 3টা চকু আৰু 4খন হাতযুক্ত আছিল। জন্মৰ সময়তে ভৱিষ্যতবাণী হৈ কৈছিল, যাক দৰ্শন পোৱাৰ লগে লগে এটা চকু আৰু 2খন হাত অদৃশ্য হৈ এই সন্তানৰ সাধাৰণ অৱস্থালৈ আহিব। এদিন তেওঁৰ হাততেই এই বালকৰ মৃত্যু হ'ব। জ্যোতিষীসকলে সেই বালকৰ নাম থলে শিশুপাল। শিশুপাল দিনে দিনে ডাঙৰ হৈ আহিবলৈ ধৰিলে। বিভিন্ন ঋষিমুনি আৰু পৰাক্ৰমী বীৰসকলক শিশুপালক দৰ্শন দিয়া হ'ল, কিন্তু কোনো লোকৰ দৰ্শনত শিশুপালৰ সেই চকু আৰু হাত সলনি নহ'ল। তেওঁ সাধাৰণ অৱস্থালৈ কেতিয়াও ঘূৰি নাহিল। এদিন ভগৱান শ্ৰীকৃষ্ণই সেই সন্তানক চাবলৈ আহিল। মাতৃ শ্বতদেৱীয়ে শিশুপালক ভগৱান শ্ৰীকৃষ্ণৰ কোলাত তুলি দিয়াৰ লগে লগেই শিশুপালৰ এটা চকু আৰু 2খন হাত অদৃশ্য হৈ পৰে আৰু শৰীৰৰ অৱস্থা সাধাৰণলৈ গুচি আহে আৰু স্বাভাৱিক অৱস্থালৈ আহি সেই সন্তান অতি ধুনীয়া হৈ পৰে। তেতিয়া শিশুপালৰ মাতৃ শ্বতদেৱীয়ে আনন্দ পাইছিল যদিও মনে মনে ভয় খাইছিল। তেওঁ ভগৱান শ্ৰীকৃষ্ণক কৈছিল, শিশুপালৰ মৃত্যু যে কৃষ্ণৰ হাততেই হ'ব সেই কথা জনাইছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই শ্বতদেৱীক কথা দিছিল, 100 ভুল নকৰালৈকে ভগৱান শ্ৰীকৃষ্ণই শিশুপালক ক্ষমা কৰিব। যদি 100ৰ ওপৰত ভুল কৰে তেনে শিশুপালক ক্ষমা কেতিয়াও নকৰে। শিশুপালক তেওঁ মৃত্যুদণ্ড দিব। দিনে দিনে শিশুপাল ডাঙৰ হৈ পৰিল আৰু এসময়ত শিশুপাল ৰজা হ'ল। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ বিৰোধী হৈ পৰিল শিশুপাল। নিজৰ ৰাজ্যত অত্যাচাৰী শাসন চলাবলৈ আৰম্ভ কৰিলে। ভগৱান শ্ৰীকৃষ্ণক লৈ তেওঁ বাৰে বাৰে আক্ৰমণৰ সুযোগ বিচাৰিলে। এদিন ৰাজসভাত ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত পাই শিশুপালে ভগৱান শ্ৰীকৃষ্ণক নিন্দা আৰু তিৰস্কাৰ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই শিশুপালক বাৰে বাৰে কৈছিল, হে শিশুপাল, 100 ভুল কেতিয়াও নকৰিবা। যদি 100 ভুল কৰা তেতিয়া তোমাৰ মাতৃয়ে মই দিয়া বচন ৰাখিব নোৱাৰিম।
তেতিয়া শিশুপালে আৰু বেছিহে তিৰস্কাৰ কৰিবলৈ ধৰিলে। লগে লগে ভগৱান শ্ৰীকৃষ্ণই শিশুপালৰ ভুল গণনা কৰি গ'ল। যেতিয়া 100 ভুল হ'ল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই শিশুপালৰ মুণ্ড শিৰচ্ছেদ কৰিলে নিজৰ সুদৰ্শন চক্ৰই। যেতিয়া সুদৰ্শন চক্ৰ এৰিছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ প্ৰচণ্ড খং উঠি আছিল আৰু সেই চক্ৰই তেওঁৰ আঙুলি কাটি গৈছিল। সেই কটা ঠাইৰ পৰা ভীষণ তেজ নিৰ্গত হৈছিল। ৰাজসভাত থকা সকলো লোকেই ইফালে সিফালে দৌৰাদৌৰি কৰি কটা ঠাইডোখৰ বান্ধিবলৈ কাপোৰ বিচাৰি ফুৰিছিল। কিন্তু দ্ৰৌপদীয়ে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি নিজৰ চাদৰৰ আঁচল ফালি সেই কটা ঠাইডোখৰ বান্ধি দিছিল আৰু তেজ নিৰ্গত হোৱাটো বন্ধ হৈছিল। তাকে দেখি ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে ভগ্নী, আজি তুমি মোৰ দুখ বুজি পাই তোমাৰ আঁচল ফালি মোৰ তেজ নিবাৰণ কৰিলা। আজি মই তোমাক কথা দিছোঁ, আজিৰ পৰা তোমাৰ সকলো বিপদত সহায় কৰিম। আজিৰ পৰা এই বন্ধনৰ জৰিয়তে তুমি মোৰ ভগ্নী হ'লা। শাস্ত্ৰ অনুসৰি এই দিনটোৰ পৰাই ৰাখী বন্ধন আৰম্ভ হ'ল আৰু এই দিনটোত যি ভাতৃভংগীয়ে ইজনে সিজনক ৰাখীৰ জৰিয়তে বান্ধি ৰাখিব পাৰে তেওঁলোকে ভাতৃভংগীৰ সম্পৰ্কেৰে বান্ধ খাই পৰে। এয়াই হৈছে শাস্ত্ৰ অনুসৰি ৰাখী বন্ধনৰ উৎপত্তিৰ কাৰণ। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক এই দিনটোত কি উপায় কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পায় আৰু যিকোনো বিপদত ভগৱান শ্ৰীকৃষ্ণৰ কৃপাৰ ফলত ৰক্ষা পৰিব পাৰে। আপুনিও যদি আজিৰ ভিডিঅ'ত কোৱা উপায়কেইটা কৰিব পাৰে, আপুনি যিকোনো বিপদতেই ভগৱান শ্ৰীকৃষ্ণৰ নাম স্মৰণ কৰি দ্ৰৌপদীৰ দৰে ৰক্ষা পৰিব পাৰিব। যিকোনো বিপদত ভগৱান শ্ৰীকৃষ্ণই আপোনাক ৰক্ষা কৰিব। 1 নম্বৰতে হৈছে এই উপায় অতি চমৎকাৰী উপায়। এই উপায়ে আপুনি শাওণ মাহৰ পূৰ্ণিমা বা ৰাখী পূৰ্ণিমাৰ দিনা ৰাতি কৰিব লাগিব। যদি আপুনি শুদ্ধ আৰু বিশ্বাসেৰে কৰিব পাৰে তেনে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ লগতে মাতা লক্ষ্মীৰ পৰম কৃপা পাব। ধন টকা পইচা সম্বন্ধীয় সকলো সমস্যা দূৰ হ'ব। আপোনাৰ যিকোনো বিপদত ভগৱান শ্ৰীকৃষ্ণই কৃপা কৰিব আৰু আপুনি সেই কৃপাৰ ফলত যিকোনো বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব। এই উপায় যদি সম্পূৰ্ণ বিশ্বাসেৰে কৰিব পাৰে তেনে আপোনাৰ জীৱনত কেতিয়াও অভাৱ অনাটন নহয়। এই উপায়ৰ বাবে আপোনাক 2টা এটকীয়া মুদ্ৰা আৰু এডাল ৰাখী লাগিব। 19 আগষ্ট সোমবাৰে শাওণ মাহৰ পূৰ্ণিমা বা ৰাখী বন্ধন। আপুনি সেইদিনা এই উপায়টো ৰাতি কৰিব লাগিব। যদি এই উপায়টো কৰিব বিচাৰে তেনে পুৱা সোনকালে উঠি স্নান কৰি তুলসী গছৰ তলত জল অৰ্পণ কৰিব। আপোনাৰ গোসাঁই ঘৰত ভগৱান বিষ্ণুৰ নামত এগছি ঘিউ বন্তি জ্বলাব। দিনটো উপবাসে থাকিব। অৱশ্যে ফল মূল খাব পাৰিব, কিন্তু ফল মূলৰ লগতো আপুনি নিমখ ভক্ষণ নকৰিব। ব্ৰতত থাকি নিমখ খোৱাটো অতি নিন্দনীয় কাম। যদি নিমখ খোৱা হয় তেনেহ'লে সেই ব্ৰতৰ ফল প্ৰাপ্তি নহয়। আপুনি দিনটো উপবাসে থকাৰ পাছত সন্ধিয়া যেতিয়া জোন ওলাব তেতিয়া আপুনি পুনৰ স্নান কৰি আপোনাৰ ঘৰৰ গোসাঁই ঘৰলৈ যাব আৰু 2টা এটকীয়া মুদ্ৰা আৰু এডাল ৰাখী বিষ্ণুৰ চৰণত দিব। এগছি বন্তি পুনৰ জ্বলাই আপুনি 11 বাৰ লক্ষ্মী নাৰায়ণী নম মন্ত্ৰটি জপ কৰিব। ওম লক্ষ্মী নাৰায়ণী নম, ওম লক্ষ্মী নাৰায়ণী নম, ওম লক্ষ্মী নাৰায়ণী নম। এনেকৈ আপুনি 11 বাৰ জপ কৰিব। ইয়াৰ পাছত আপুনি লৈ যোৱা ৰাখীডাল ভগৱান শ্ৰীহৰিৰ কোনো অংগত দি আপুনি সেই এটকীয়া পইচা 2টা ঘৰলৈ লৈ আহিব। এটা এটকীয়া মুদ্ৰা আপোনাৰ ধন ৰখা বাকচত থ'ব আৰু আনটো এটকীয়া পইচা আপুনি সদায় নিজৰ মণিপাছত লৈ ফুৰিব। আপুনি যদি এই উপায় কৰি এটকীয়া মুদ্ৰাটো নিজৰ মানিপাছত ৰাখিব পাৰে তেনে আপুনি যি কামেই নকৰক কিয় আপোনাৰ হাতলৈ ধন আহিবই আহিব। এইদিনা কৰা এই উপায়ৰ ফলত শুক্ৰ গ্ৰহৰো পৰম কৃপা লাভ কৰিব পাৰি। শুক্ৰ গ্ৰহ হৈছে মাতা লক্ষ্মীৰ প্ৰিয়। যদি শুক্ৰ গ্ৰহ কোনো ব্যক্তিৰ প্ৰতি সন্তুষ্ট থাকে তেনে ধন টকা পইচাৰ অভাৱ অনাটন কোনোদিনেই আহিব নোৱাৰে। আৰু আপুনি ভগৱান শ্ৰীকৃষ্ণক যেতিয়া এই ৰাখীডাল অৰ্পণ কৰিছিল সেই ৰাখীডালৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা সদায় পাব। আপুনি যিকোনো বিপদত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পাই উদ্ধাৰ হ'ব পাৰিব। যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক প্ৰতি মুহূৰ্ততে উদ্ধাৰ কৰিছিল, প্ৰতি মুহূৰ্ততে সহায় কৰিছিল, লোকবিশ্বাস অনুসৰি এই ৰাখী বন্ধনৰ দিনা ৰাখী অৰ্পণ কৰাৰ বাবে আপোনাৰ লগতো ভগৱান শ্ৰীকৃষ্ণই প্ৰতি মুহূৰ্ততে সহায় কৰিব। 2 নম্বৰ উপায়টো অতি চমৎকাৰী উপায়। এই উপায় অতি সাধাৰণ যেন লাগিলেও এই উপায়ৰ ফলাফল অতি গুৰুত্বপূৰ্ণ। এই উপায়ে আপুনি নিশ্চয় কৰক।
এই উপায়ে আপুনি আপোনাৰ ঘৰতে কৰিব পাৰিব। পূৰ্ণিমাৰ দিনা যি লোকে এই উপায় কৰে তেওঁৰ ভাগ্যত সৌভাগ্য আহে আৰু ভগৱান কৃষ্ণৰ আৰু মাতা লক্ষ্মীৰ লগতে গুৰু বৃহস্পতিৰো পৰম কৃপা পায়। মাতা লক্ষ্মী, ভগৱান বিষ্ণু আৰু গুৰু বৃহস্পতি পৰম সন্তোষিত হয় এই উপায়ৰ জৰিয়তে। ৰাখী বন্ধনৰ দিনা সন্ধিয়া আপুনি জোনৰ পোহৰত স্নান কৰিব। স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি এগছি ঘিউ বন্তি লৈ তুলসী গছৰ তলত সেই ঘিউ বন্তি গছি জ্বলাব। লগত এটা এটকীয়া মুদ্ৰা আৰু কেইটামান চাউল লৈ যাব। আপুনি লৈ যোৱা চাউলকেইটা বাওঁ হাতত ৰাখিব আৰু সোঁ হাতত এটকীয়া মুদ্ৰাটো ৰাখিব। ইয়াৰ পাছত আপুনি ভগৱান শ্ৰী বিষ্ণুৰ বীজ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ভগৱান বিষ্ণুৰ বীজ মন্ত্ৰটো হৈছে ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ। ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ। ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ। এনেকৈ 11 বাৰ জপ কৰাৰ পাছত আপুনি সেই চাউলকেইটা আৰু এটকীয়া মুদ্ৰাটো আপোনাৰ মূৰৰ ওপৰেদি 7 পাক ঘূৰাই এটকীয়া মুদ্ৰাটো তুলসীৰ তলত থৈ চাউলকেইটা আনি আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত থকা চাউলৰ বাচনত এখন ৰঙা কাপোৰেৰে এটা টোপোলা কৰি চাউলৰ মাজত ভৰাই থ'ব। যেতিয়া আপুনি চাউলৰ মাজত টোপোলাটো ভৰাব তেতিয়া ওম লক্ষ্মীনাৰায়ণে নমঃ মন্ত্ৰটি 3 বাৰ উচ্চাৰণ কৰিব। এনেকৈ যদি এই উপায়টো ৰাখী বন্ধনৰ দিনা কৰিব পাৰে ৰাতি, আপোনাৰ ঘৰত মাতা লক্ষ্মীয়ে সদায় বাস কৰিব আৰু কোনোদিনেই ধান চাউলৰ অভাৱ অনাটনত পৰিব লগা নহয় আপোনাৰ ঘৰখন। মাতা লক্ষ্মীৰ কৃপাত সেই চাউলৰ বাচনত কেতিয়াও খালী নহয়, সেইখন ঘৰত ধন টকা পইচাৰে ভৰি পৰিব। উপায়টো অতি সাধাৰণ যেন লাগিলেও অতি চমৎকাৰী উপায়। ৰাখী বন্ধনৰ দিনা কৰিব পাৰিলে আপুনি 100% সুফল পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাখী পূৰ্ণিমাৰ দিনা যদি আপুনি এই উপায়সমূহ কৰিব পাৰে তেনে আপোনাৰ ভাগ্য সলনি হৈ ধন টকা পইচাৰ দিশত টনকিয়াল হৈ পৰিব। এই আধ্যাত্মিক উপায়সমূহ অতি ফলদায়ক উপায়। যদি সম্পূৰ্ণ বিশ্বাস আৰু শুদ্ধভাৱে কৰিব পাৰে আপুনি 100% সুফল পাবলৈ সক্ষম হ'ব। কিন্তু এই উপায়সমূহক বহু লোকে উপলুঙা কৰি অযথা মন্তব্যৰে নিন্দা কৰিব বিচাৰে। আমি সেইসকলক কওঁ, আপুনি যদি ভগৱানৰ নামক উপলুঙা কৰি নিন্দা কৰিব পাৰে তেনে আপুনি বহু ওপৰৰ ব্যক্তি। আপুনি যি ভাবিলেও আমাৰ আপত্তি নাই। আমি মাথো শাস্ত্ৰই দিয়া কিছুমান সিদ্ধান্ত আপোনালোকৰ উপকাৰৰ বাবে শ্বেয়াৰ কৰিছোঁ। বহু লোকে যেতিয়া উপকৃত হৈ আমাক কয় তেতিয়া প্ৰমাণ হয় যে এই উপায়সমূহৰ সৎ প্ৰয়োগে কিমান ফলদায়ক হৈ পৰে, কিমান সহায় হ'ব পাৰে নিজৰ জীৱনৰ বাবে। শেষত জনাওঁ, ৰাখী পূৰ্ণিমাৰ দিনা শুদ্ধ আৰু সৎ হৃদয়েৰে এই উপায় কৰক, ফলপ্ৰাপ্তি হ'বই হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।